গুড মৰ্ণিং। আজি হৈ গ'ল জিঅ'ত আমাৰ প্ৰথমটো দিন আৰু এয়া আমাৰ ৰুমৰ পৰা ভিউ। ৰাতিপুৱা শুই উঠিয়ে পৰিৱেশটো দেখি মনটোৱে ভাল লাগি গৈছে। এইফালে আছিলে এইটো আমাৰ ৰুম। বেগ খোল খাই আছে, বস্তু চব মেলি থৈ দিয়া আছে। বিচনা আৰু এইফালে এখন আইনা। ধুনীয়া হয় ৰুমটো। আৰু এইফালে আমি ৰেডি হৈ গ'লোঁ। এয়া আছিলে আমি থকা হোমষ্টেটো আৰু এইখিনি এতিয়া ফুলি থকা নাই, ফুলাহেঁতেন আৰু বেছি ধুনীয়া লাগিলেহেঁতেন। এয়া আছিলে হোমষ্টেৰ বাহিৰৰ ভিউটো আৰু এইফালে সেইটো ওপৰ ৰুমটোত আমি আছিলোঁ। ৰুমৰ পৰা ওলাই আমি প্ৰথম গ'লোঁ চিখে লেক আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আৰু লেকৰ পাৰতে ইয়াত হোমষ্টে আছে। সেয়েহে ভাবিলোঁ আমি আজি ৰাতিটো ইয়াতে থাকিম। প্ৰথমেই ৰুম বুক কৰি ল'লোঁ আৰু অলপ সময় ফুৰিলোঁ, ফটো চটো উঠি আমি আকৌ বেক হ'লোঁ প্ৰথম হোমষ্টেটোলৈ, কাৰণ 12 বজাৰ আগত এইফালে ৰুম খালী কৰি দিব লাগিব। সেয়েহে জল্দি পেক কৰি আমি 12 বজাৰ আগে ইয়াৰ পৰা ওলাই দিলোঁ। আৰু তাৰপাছত আমি গ'লোঁ চি লেক। ইয়াত প্ৰথমেই টিকেট কৰিলোঁ। টিকেট কৰি এণ্ট্ৰি হোৱাৰ পাছতে ইয়াত ব'টিঙৰো ব্যৱস্থা আছে। তাৰপাছত ব'টিঙৰ কাৰণে টিকেট কৰি আমি চবেই ব'টিং কৰিলোঁ। আৰু ইয়াৰ পৰিৱেশ মোবাইলৰ ভিডিঅ' বা ফটোত দেখাতকৈও বহুত বেছি ধুনীয়া। কেমেৰাত সেই বস্তুটো ধৰিব নোৱাৰি যেতিয়ালৈকে নিজৰ চকুৱে দেখা নাযায়। আমি ইয়াত অলপ সময় বহিলোঁ। বহুত ঠাণ্ডা পৰিৱেশ, অলপো হুলস্থুল নাই। আৰু অলপ কিবাকিবি খাই আমি নেক্সট ওলালোঁ জিৰ' মিউজিক ফেষ্টিভেল হোৱা জেগাটোলৈ। যিহেতু ছেপ্টেম্বৰ লাষ্ট উইকত ইয়াত ফেষ্টিভেল হৈ গৈছে, এতিয়া সেই জেগাখিনি বন্ধ আছে, আমি তাত সোমাব নোৱাৰিলোঁ। নেক্সট আমি পালোহি কাছা ৰিজৰ্ট আৰু ইয়াত অলপ সময় থকাৰ পাছত আমি যাব ওলালোঁ বাটাৰফ্লাই পাৰ্ক। আৰু যিসকল জিৰ' আহিছে তেওঁলোকে হয়তো জানেই বাটাৰফ্লাই পাৰ্কখন চিখে লেকৰ লগতে আছে। আমি যিহেতু ইয়াতে থাকিম সেয়েহে ভাবিলোঁ ৰাতিপুৱা নোসোমাওঁ, সন্ধিয়া সোমাম। আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত দেখাম আৰু ক'ত যাওঁ। বাই।